हेलो गाइस तो स्वागतम जनाइছো मोर अन्य এটা ভিডিঅ'লৈ তো গাইস মানে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সেই কাৰণে মানে মই অলপ মানে মোৰ লগৰ কিটাৰ লগত গছপুলি ৰুম বুলি ভাবিছিলোঁ ৰাস্তাত যিহেতু আমাৰ ৰাস্তাত গছ নাই এনেকে তো এই গছপুলি ৰুৱাৰ কাৰণে আমি গছপুলি যোগাৰ কৰিব পৰা নাছিলোঁ আৰু যোৱাকালি পুৰা বৰষুণ দি আছিল সেই কাৰণে মানে গছপুলি আনবা যাব নোৱাৰিলোঁ তো আজি আমি যাই আছোঁ গছপুলি আনাৰ কাৰণে তো কি হয় চাং গছপুলি কি গছপুলি পাম আৰু কিমান লং সেইটো চাই আছোঁ আমি যাই কেনে দেখাই আছোঁ য'ত যাম তো গাইছ আমি জাগা আহি পালোঁ গছপুলি লোৱাৰ কাৰণে তো গেছে এখন নাৰ্চাৰী মানে চল্লি নাৰ্চাৰীখনত আহিলোঁ ধুনীয়াকৈ আৰু গছপুলি আমি চাই আছোঁ বৰ্তমান তাৰপিছত কি পাম কি নাপাম কি আছে আমাক ৰাস্তাৰ পুতাৰ কাৰণে কি গাছ হ'লে ভাল হ'ব এইবিলাক গাছপুলি পুৰা নাৰ্চাৰীতে আহিছোঁ আমি মধুৰিআম ঔটেঙা চব আছে ইয়াতে পুৰা ধুনীয়াকৈ কি এতিয়া সেই বোধ চন্দন গাছ আমাক এজাৰ আৰু এই লাগে ৰ চাং আছে না নাই দাদা সুধো ৰ দাদা এৰে না এই কি কয় কেনে আগে পুলিগিলা কিমানটো লয় পইচা নলয় নেকি সেই লাগছিলোঁ এজাৰ হ'ব না এজাৰৰ পুলি মানে ৰাস্তাত চাইডত পুতা কি গাছ এনে ভাল হয় ছায়াৰ কাৰণে তাতে ন কেইটামান লাগে তাৰমানে আমাৰ ৰাস্তাটো এইফালে অলপ পুতব লাগে অঁ তো গাইছ ইয়াত মানে পইচা ক'লে নলয় বিনামূলীয়া হ'ব ভাবছিলোঁ আমি পইচা ল'ব বুলি পৱনত বিৰাট টেনশ্যন হৈ আছিল পইচা ল'ব বুলি আজি ইয়াৰ পৰা মাৰাম বুলি ভাবিছিলোঁ পইচাটো চিনা কি মিহিকে আছে ভাল লাগছে এতিয়াহে মনটো পইচা পালেচোন নলয় হা ইয়াতকৈ খুচি আৰু কি লাগে কচোন নালাগে আৰু এতিয়া চিগনেচাৰটো মাৰি যাব লাগিল আমি গছপুলি ল'লোঁ গছপুলি মানে আজাৰটো নাপালোঁ এইটো বোলে বন্ধ কৰি দিছোঁ দিয়াৰ কাৰণে সেইকাৰণে এইটো ৰাধাচূড়া আৰু ক্ৰছ গাছ ল'লোঁ দুটাই ল'লোঁ মানে 10টা ল'লোঁ আৰু মানে বেছিকৈ লোৱাৰ কাৰণে দৰখাস্ত কৰিব লাগে বুলি এইটো নাজানো একচুৱেলি সেইকাৰণে বেছিকৈ ল'ব নাপালোঁ আৰু দুটা মানুহ অহাৰ কাৰণে 10টা বেছি 5টাকৈ আৰু 3টা হ'লে আৰু 5টা বেছিকৈ পালোঁ সেই আৰু এইখিনিকে আজি পুতি দিম অলপ পুতিকে যতন কৰা আৰু গাঁৱত এটা দুটা ল'ব দিছোঁ সকলোকে তো বলক তাকে তো গাইছ আমি মানে জাগা আহি পালোঁ য'ত মানে গছপুলি পুতিম বুলি ভাবিছিলোঁ মানে এইটোৱে ৰাস্তাটো এইটো য'ত নেকি আমাৰ ইফালে আমাৰ ঘৰৰ পৰা মইৰাপুৰ যাব পাৰি ৰাস্তাটোত চাওক গছে নাই এনেকৈ মানে আমি এতিয়া গছপুলি কেইটামান পুতি দিম 50টামান পুতিম বুলি ভাবিছিলোঁ কিন্তু ইমানকেইটা নাপালোঁ তো আৰু সেয়াই আৰু এতিয়া আৰম্ভ কৰিব লাগে চলিগিলাখানি আহিয়ে পোৱা নাই বৰ্তমান বেয়া ৰাস্তাটো বেয়া হৈছে কিন্তু তথাপিতো ৰাস্তাৰ ছাইডত অলপ গাছ চাছ থাকিলে ভাল লাগে সেইকাৰণে ভাবিলোঁ পুতি দিম কি কোৱা গোবৰ লাগছিল কি হয় তো গাইছ আমি পূৰা আৰম্ভ কৰি দিলোঁ এডাল গাছ অলপ দোৱা কৰ না কাৰাটো গোবৰ অলপ দিয় কোদাল আনবাই দিলোঁ তো আৰু আহি আছে আমাৰ তো ইয়াৰ পৰা ৰেডি কৰি যাওঁ শুনো গোবৰ গিলা গেলা হয় এতিয়া চাই লওঁ ধুনীয়াকৈ আমি পুতি যাওঁ এতিয়া বৰ্তমান আৰু আমাৰ ইয়াতে আহিব এতিয়া বকুলে ভিডিঅ' বনাবৰ কাৰণে ফোন মাৰি আছে ধুনীয়াকৈ এতিয়া দিচোন তলত অলপ গোবৰ দি অলপ দোৱা কৰচোন তলকো দোৱা কৰ এইখান আনলি ভাল হ'ব ৰ গণেশে আহি আছে অঁ পইচাৰ নাম নামতে মনে গোবৰ লিচু গাছ লাগি এটা লিচু পাই না অলপ ডাঙৰ লাগি
জুন তাৰিখ আজি বোলে গাছৰ পুলি ৰুব লাগে গাইছ সেইকাৰণে হেমন্ত আহিছে হিচাপে ল'ব ভালেই খান্দি ধুনীয়াকৈ গাইছ আমি এটা দুটাকৈ এনেকৈ তিনিটা চাৰিটা পাঁচটা এনেকৈ পুতি যাই আছোঁ আমি কিমান পাৰোঁ চাই লওঁ গোটেইখিনি পাৰোঁ না নোৱাৰোঁ আজি বাৰু পাৰাত পাৰিম কিন্তু সময়ত দৰকাৰ আৰু বাকী চাই থাকক আপোনালোকে আৰু আগতেও 5 বছৰমান আগত পুতা গৈছিল কিন্তু নাথাকিল বেছি এটা দুটামান বাচিছে কিন্তু বাকী অলপ মৰি গৈছে আৰু কিছুমানে কাটি দিয়ে সেইকাৰণে বেয়া লাগে যাতে কাৰো নাকাটা আৰু গাইছ কাৰণ গছকেইডাল লাগে আমাক এইফালে আমাৰ টুপুৰা খাই পুতা হৈ গ'ল মানে কাচডাল এইফালে ৰাস্তাৰ গোবৰবিলাক এনেকৈ লৈ লৈ আহিছে মই গণেশক আজি মুখত খুৱাই দিবি কোমল কি বিচাৰিছা কুচিয়া এনেকৈ বিচাৰিলে পাই নেকি গাধা গাছপুলি বুধবা ই কুচিয়াহে বিচাৰিবা ধৰিছে এতে তো গাইছ পুৰা আমাৰ কাম চলি আছে কিন্তু মানুহ অলপ কম হ'ল কোনোবা আহিব পৰা নাই কিবা কামত ব্যস্ত হৈ আছে পেলাই আমি 2 4 6টা আছোঁ বাকী ধুনীয়াকৈ পানী চানী লৈ আছোঁ খাব লাগে এতিয়া ঠাণ্ডাটো খোলো বিহাৰী নেতে গৰম হৈ যাব এতিয়া ধুনীয়াকৈ আমি পুতি আছোঁ আমি অমলে ঠাণ্ডাটো খুলিব এতিয়া চাং কি হয় আৰু চেকাৰ অলপ দিব লাগিব নহ'লে বেয়া হৈ যাব ন কমন তো সেইখিনি শেষলৈকে চাই থাকোঁ ভিডিঅ'টো আমি ধুনীয়াকৈ পুতি আছোঁ কিন্তু 50টা পুতা কথা আছিল কিন্তু পুলি আমাক নিদিলে ইমান তো গাইছ যিমান কি নহওক কামটো পিছত খাওয়াটো আগত নে কি ইফালে খাৰ পূৰা ঢালি আছে ঠাণ্ডাটো খাই লওঁ আগে আমি খাই দিওঁ এইকেইটা 6টা ঠাণ্ডাটো খাই লওঁ বঢ়িয়াকৈ নহ'লে গৰম হৈ যাব না ইয়াতে ফ্ৰিজ ফ্ৰিজ নাই আৰু ঠাণ্ডাটো খাই লওঁ সিয়ে পাই কাইটো নাই দুটাই গ'ল লগত আহিব আজি লগত ধুনীয়াকৈ খাই লওঁ দিম ৰ ভিডিঅ' কৰোঁ তিলক পাই নেকি হা হা পানী মিক্স কৰিবি নেকি দেই আৰু গাইছ আমাৰ ফাইনেলি গাছ পুতা হৈ গ'ল গোটাইখিনি আমি গাছ পুতি দিলোঁ ক্ৰছ গাছ আৰু ৰাধাচূড়ীয়া হয় ক্ৰছ গাছ বেছিকৈ পুতিলোঁ আৰু মোটামুটি টোটেলত 20টা হ'ব হিচাপ কৰা নহ'ল কিন্তু হিচাপটো কৰিম বাৰু কালি মানে কৰিম বাকী কিমান দিন থাকে চাং আৰু মানুহগিলাই ৰাখিব পাৰে না নৰে এই পথাৰত অহা মানুহগিলাকহে চাব লাগিব ইফালে বকুল আহিছিল আৰু বকুলাতে অলপ সহায় কৰিলা বকুল আৰু চিনটো তো ইহঁতকো ধন্যবাদ অহাৰ কাৰণে বিহাৰী চেকাত দিব লাগিব নহ'লে গোটাই গৰু খাই শেষ কৰি দিব ধুনীয়াকৈ চাচি দিয়া বাবা এতিয়া এই জনি সিং থৈ আছে আহি আছে পবনে টেনশ্যন নলবি আৰু গাইছ এটি মানে কি কয় চেকাৰ বনোৱাৰ কাৰণে বঢ়িয়াকৈ আমি বাঁহ অলপ চাচি আছোঁ ধুনীয়াকৈ বাঁহটো কাটিলে হ'লেও বেলেগৰ বাৰী কৰি চুৰ কৰি তাৰপিছত চেকাৰটো ইয়াতে বনাই লৈ যাম মানে তাতে অলপ অসুবিধা হয় গৰম বহুত ৰ'দটো দিছে না আজি সেইকাৰণে গৰম আৰু মানুহো নাই বৰ্তমান আমি দুটাই আছোঁ লাষ্টত যাই কেনে বাকী সেইটো বনাই লৈ যাম বাকী তাতে দেখাম আৰু অলপ আৰু কাম চলি আছে এবাৰ দাঙি লৈ যাম আৰু গছৰ পুলি বহাই দিম ধুনীয়াকৈ और काम आज कमाएंगे तो कल बैठ कर खाएंगे